বেংকৰ পৰা ধন উলিয়াওঁতে সাৱধান। আপোনাৰ হাতৰ ধন কেতিয়া কাগজ হ'ব আপুনি ধৰিবই নোৱাৰিব। ৰাজ্যত চলিছে এক ভয়ংকৰ কাৰবাৰ। এওঁ নগাঁও জিলাৰ কামপুৰৰ পাৰলিগুৰিৰ সৰ্বেশ্বৰ বৰা। এওঁৰ হাতত যে দেখিছে এই কাগজবোৰ, এয়া আচলতে কাগজ নাছিল, এয়া আছিল 500, 100, 200 টকীয়া নোট। আচৰিত নহ'ব, এইটো বেংকৰ পৰাই তেওঁ উলিয়াইছিল 35,000 টকা। কিন্তু কেইটামান মিনিটৰ ভিতৰতেই তেওঁৰ হাতৰ ধন হৈ পৰিল কাগজ। কিন্তু কেনেকৈ, শুনক তেওঁৰ মুখেৰে। মোৰ কিবা মাথাটো কিবা এটা কৰিছে, মই চকুকেইটা মোহাৰি লৈছোঁ, লৈ পেলাই এনেকৈ চাইছোঁ, চাওঁতে কৈছে সিহঁতে পটকৈ অঁতৰাই নিয়া নিচিনাকৈ নিছে। তাৰপিছত সেই হাততে সিহঁতৰ ৰুমাল এখন আছে, ৰুমালখন মোৰ নাকৰ ওচৰলৈ আনিছে। মই একদম মানে ক'ব নোৱাৰা হৈ গৈছোঁ, কি কৰিছোঁ মই, ক'ত আছোঁ এনেকুৱা নিচিনা লাগিছে। এইটো চেণ্ট্ৰেল বেংকৰ ওপৰত তলাতে, মানে দুৱাৰমুখৰ পৰা ওলাই আহি। তাৰপিছত আহি পেলাই হেৰি এখন ৰাখিলে, টমটম এখন আছিলে, সেইখিনি টমটম নহয় অটোখনৰ দ্বাৰা উঠিবলৈ দিছে। মই কোনো ভাৱনা চিন্তা মোৰ মানে নাইকিয়া হৈ গৈছে। উঠিবলৈ দিছে, মই উঠিছোঁ, সিহঁত এটা আগেই উঠিছে, মই মাজত বহিছোঁ আৰু পিছত আৰু এটা বহিছে। তাৰপিছত আৰু গাড়ী চলাই লৈ গৈছে, ক'লৈ নিছে মই সুধিবলৈকো যেন মোৰ হেৰি হেৰাই গৈছে, মোৰ এনেকুৱা নিচিনা হৈছে। সেইখিনি সময়ত আপোনাৰ হাতত পইচা কিমান আছে? 35,000 উলিয়াই লৈ আহিছিলোঁহে বেংকৰ পৰা। পইচা নাই, বেংকত পইচা নাই, মোক মানে 100 টকী নোট, 200 টকী, 500 টকী এনেকুৱা মিলাইহে যেনে তেনে দিছে। তাৰপিছত কি হ'ল? তাৰপিছত মানে গৈ আছে সিহঁতে আৰু চাৰিআলি ফালে গৈ আছে। চাৰিআলি ফালে গৈ থাকি কোনোবা এজেগাত, এখন মুকলি জেগাত, চননি জেগা এডোখৰত ৰাখিছে। ৰাখি পেলাই তাত নামিলোঁ, এই ড্ৰাইভাৰটোক পইচা দি পেলাই সেইখন পঠাই দিলে। আমি অকলে আছোঁ আৰু। তাৰপিছত সিহঁতে মানে তেতিয়াই মোৰ পইচাখিনি লৈছে। মই দিবলৈ বিচৰা নাছিলোঁ, সিহঁতে লৈ লৈছে জোৰ জবৰদস্তি। মই একোৱেই কৰিব নোৱাৰা হৈ গ'লোঁ। তাৰপিছত মই মানে মাটিতে বহি দিলোঁ। ইমানেই নহয়, দুৰ্বৃত্তৰ দলটোৱে ব্যক্তিগৰাকীক অচেতন কৰি মাৰপিট কৰি পেলাই থৈ গ'ল কঠীয়াতলিত। গাড়ীখনত উঠাই পেলাই তেখেতক আগত এজন বহিছে, পিছত এজন বহিছে, তেখেতক মাজত বহুৱাইছে বোলে। বহাই পেলাই তেখেতক কঠীয়াতলি ফালে লৈ গৈছেগৈ। লৈ যোৱাৰ পিছত নিচান জেগা এডোখৰত নি পেলাই হেনো নমাই তেখেতক বোলে ঠেলা মাৰি দিয়া নিচিনা দি গুৰ এটা মাৰিছে আৰু বোলে এটা চৰ মাৰিছে। তাৰপিছত পইচাখিনি উলিয়াই লৈ গৈছে। পইচাখিনি দিব বিচৰা নাই, 35,000 টকা উলিয়াই লৈ গৈছে। দি পেলাই তেখেতক কাগজ অলপমান মানে পইচাৰ নিচিনাকৈ ৰুমাল এখনত বান্ধি তেওঁ পকেটত ভৰাই দিছে, এইখিনি ল তোৰ পইচা। সাঁচতীয়া ধন হেৰুৱাই উপায়ন্তৰ হৈ পৰা ভুক্তভোগী লোকজনে আৰক্ষীৰ সহায় বিচাৰি কামপুৰ থানাত এজাহাৰ দাখিল কৰিছে। এয়া মাত্ৰ উদাহৰণহে, ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া এইদৰেই সংঘটিত হৈ আহিছে নানা ঘটনা। কেৱল ধনেই নহয়, আপোনাৰ প্ৰাণৰ প্ৰতিও এতিয়া নামিব পাৰে ভাবুকি। সেয়ে নিজৰ ধন আৰু প্ৰাণ ৰক্ষা কৰিবলৈ সতৰ্ক হওক। এতিয়া অসম আৰক্ষীয়ে কিমান দিনৰ ভিতৰত দুৰ্বৃত্তক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিব পাৰে, সেয়াহে ডাঙৰ প্ৰশ্ন। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, কামপুৰ।